Hello guys, welcome back to my YouTube channel. বৰ্তমান আমি উপস্থিত আছো আজি মানসতৰ ঘৰ পিছ সাইডে। আজি মানে কি হৈছে মানে আমি টেঙা খাব আইছো গৰম কেনকুৱা গৰম এয়া গাছা দেৰেয়াই হৈছে 40 ডিগ্ৰী সেলসিয়াস পৰিছে মানে 40 ডিগ্ৰী ওপৰত পৰিছে। তেনেকুৱা মানে ভাবি লগাও কিবা এটা মানে নিয়মও চৰকাৰে উলিয়াইছে। তো মানে আজি দেওবাৰ এটা প্ল্যান কৰিলো বুলো টেঙা খাওঁগৈ। মানসতৰ ঘৰত আহিলো। ঘৰত আহি ধুনীয়াকৈ একদম 5টা মান আম পাৰি ললো। নেমু আছে, পুদিনা আছে। নেমু মানে পাত আছে। জলকীয়া গুড়ি নিমখ আৰু চেনি তো বলক ভিডিওটো আৰম্ভ কৰো জয় এখন আপোনালোকে যদি খাইছে ভিডিওটো ভাল লাগিলে লাইক কৰি যাব তো এতিয়া আমাৰ খোৱা পৰ্ব চলি আছে কেনেকুৱা লাগিছে ৰাইজ মজা টিপটপ কেনেকুৱা লাগিছে মানস কেনেকুৱা সন্তোষ মজা ন এতিয়া মই এভাগ ট্ৰাই কৰি চাওঁ এনেকৈ লওঁ নে এনেকৈ লওঁ তই জানো কেনেকৈ লওঁ মই গুটিটো লওঁ এটো লাগে ই এন্ডম গুটি সপতে থাকে গুটি নসু পাইতো নসু পে ই গানা এটো কেনেকুৱা লাগিছে হেয়া কাহিয়ে গম পাই গৈছো মজা গৰম দিনত 40 ডিগ্ৰী সেলসিয়াস 40 ডিগ্ৰীত কেলাইত টেঙা এনেকুৱা ধুনীয়া হৈ যাব কিন্তু জেগা এটাত বহি খাই আছো নহয় দিব আছে হি নাই ধুনীয়া কেলিমা গলা নাই চলি টেঙা বেছি লোভ লাগে যে দেইনি কৈ লম দেখি গলা পাগলা হৈ যাবগে তো গাইস নেমু পাত লগত এফালে আম কাটি আছে এটো নেমু পাতটো এইফালে দি দিলো কাঁইটা চাইতে দিছে নেমু হি কাঁইটকে খাম এটো জলকীয়া পুদিনা গিডাল কত গল ওয়া পুদিনা গিডাল বেছি দিন হোৱা নাই তাকে উঠালে গুছি আহিছো পুদিনা লেলে পুদিনা ये কেঁচা আম এয়া পুকুলাইছে দিছে বহুত পুকুলাইছে চাও ইনলক লাগিছিল জানা আমটো পকা নে এটো আম পকিলা না পকিয়া নিছিনা দেচোন খাইছো অলপ আমটো বেয়া মজা বে দেচোন অলপ ললো নে এখন দে কেলা কাটিলে খাবি যা তো অলপ খাই চাও কি আছে বেয়া মজা আম বে টেঙা মিঠা দুইটা মিক্স এনেকে দিবিছা দিয়া নোয়ালে মোক দিয়া এটো দিব নালাগে এটো পকা দি দে পাগল চাখন এ দে না তুই বাইরে ওনে কেলা টেঙা মিঠা দুইটা আছে খাই ভাল লাগিছে তো গাইস এতিয়া আমি ইয়াত অকমান জলকীয়া অলপ গুড়ি দি দিও শেষ নকৰো যেতিয়া আতে অলপ নিমখ আৰু নিমখ তেমা মই আহি আছে নি দেখিছে নহয় এইটো খাম এতিয়া কেলা গান ভাল আজার ফুলা লগাই আজার ফুলা দেখি গান উলিয়াই দিছে মুখৰ পৰা বে বুম ৰখ ওলাইছে আপুনি স্ক্ৰীন লগাই আমখিনি ফটো লোৱা নহল ভিডিও চাবি তহঁতে দেখি গুটি পেলাই দিম নে গুটি চুপিব লাগিব এনেকে গুটি চুপিবি মই গুটিহে চুপিম দাদা নিচুকো মই গুটি আছিলে ধুনীয়া লাগিছে দে গেলা এটো কৰা কি চাও মতা কি ফোন কৰিছে মাতে দে ও বিকি সিগাৰেট লৈ ঐ হেল্ল ক'ত আছ এ আমি আম খাই আছো তই আহে এ পাওহতৰ ঘৰটা আমি গুটে কিটা আছো পাও মই হিৰক সন্তোষ
আধাহে লাগে চুন অকল এইটো চুন নালাগে কাম লাগিব নেকি বস্তুটো নালাগে অলপ অলপ খালে হ'ল ভাত নাখাওঁ নহয় গেলা কান্দি কোৱা হ'ব লগোৱা আজাৰ ফুলা দেখি কিয় কৰা মিঠুটো বেয়া মজা আছে দাৱাখিনি এনেকে ভিডিঅ' বনাইছে এডাল খাই খাই চব বনাম এতিয়া স্পেচ নাথাকে মোবাইলত কাৰ মোৰ বহুত স্পেচ আছে ভিতৰতে কি খাইছ বে বেছি তিতা লাগিলে গুটিটো খাই দিব তেতিয়া মানে তিতাটো নাইকিয়া এই টেঙা লাগিলে চৰি মানে ভুল ইনফৰমেশ্যন নিদিবি হা নেমু পাত ইমান নালাগে তিতা হৈ যাব নহ'ব নেমু পাত ইয়াতো আছে কামৰ গুটি তিতা হৈ যাব নহ'ব দে 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 এইটো ধৰ মোবাইলটো ভিডিঅ'টো বনা ঘূৰাই দে হ'ব দে অলপ থবি বে এতিয়া গোটেইখিনি অলপ থবি বে গুটিটো খাবিনে কোনোবাই তই খা এইটো চুপি দে তাকে মই অকণমান পানী চানী লগাই লৈছোঁ কেনেকুৱা লাগিছে এতিয়া খাই চাম মই এডিট কৰা নাই মই গান অলপ থবি দে খাবনে এতিয়া গুটি লাষ্টত আৰু এটা গুটি এতিয়া যোনে পানী খাব গম পাব আৰু লেটিনাত এজোপা আজাৰ গছৰ ফুল মানৱত এতিয়া বান্দৰীত আছোঁ ধুনীয়াকৈ এজোপা আজাৰ গছ ফুলি আছে হাতৰ পৰা এটা দেখাম ভিডিঅ' এটা চাওক কেনেকুৱা ধুনীয়া পৰিৱেশত আছোঁ এপাত এই ফুলপাহ এনেকৈ লগাই ল'ম ইয়াতে আৰু আমাৰ হেৰিটো কি আছিলে 37 নেশ্যনেল হাইৱেত ৰাস্তাৰ পৰা একদম বেবেজীয়াৰ পৰা একদম আপোনালোকে আজাৰ 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 আৰু ৰঙাকৈ যেন ফুলপাহ কি সেইটো এপ্ৰিল ফুলে নে কি ফুল নাজানো সেই ফুল এপ্ৰিল নহয় এপিল এপ্ৰিল এপেল এপেল নহয় এইটো ফুল হয় সেইটো কি ফুল ন ৰঙা ৰঙাটো ফুল ডাঙৰ ডাঙৰ দীঘলকৈ কিবা এটা হেৰি হয় কিবা এটা ফুল আৰু সেই মানে ধুনীয়া বৰ্তমান এতিয়া ফুলি আছে আহিব পাৰে যদি আপোনালোকে ভিডিঅ' চিডিঅ' ল'ব বিচাৰে মোৰ নিচিনা সেই মোবাইলৰ কেমেৰা নল'ব আৰু কিন্তু মানে এইবিলাক দামী কেমেৰা ল'ব ধুনীয়াকৈ শ্বৰ্ট এটা পাই যাব দেখিছে না কি ধুনীয়া ফুল গোন্ধ নাই কিন্তু দিন লাগিব